হাই গুড মৰ্ণিং কেছে হওক কেনেকুৱা খবৰ সকলোৱে ভালে চাগে আকৌ এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰ আজি ফৰকাল, খুব ভাল লাগিছিল বতৰটো। আজি ৰ'দটো দিছে, কাপোৰ কানি অলপ ধুই দিলোঁ। কাপোৰ কানি ধুই আজি খুব মজা লাগিব। আমাৰ বেটীয়ে আজি চুলি কাটিছে। মাহীয়েকজনী হেৰি হৈছে, ঠাকুৰ হৈছে। মাহীয়েকজনীয়ে চুলি কাটি দিছে। এইজনী চুলি কাটি দিবই নোৱাৰে। মোবাইলটো চাবলৈ দিলেহে চুলি কাটিব দিয়ে, দেখিছে নাই কি ধুনীয়াকৈ কাটিছে। গুচিছে চাগে, ৰ'বা মই হেৰি লগাই দিম, পাউডাৰটো আনোগৈ দেই। চুলি কাটোতে পাউডাৰ যদি লগাই দিয়ে তেতিয়া চুলিখিনি মানে ডিঙিত লাগি নাথাকে, সোনকালে এৰি যায়। সেইকাৰণে মই পাউডাৰটো লৈ আহিলোঁ। ইজনী চুলি কাটি ৰেডি হ'ল, পিছফালে ঘূৰি যাবি নাবা। সেইটো শুনো দেই। এতিয়া দুপৰীয়া চাহৰ লগত মানে পকৰি বনাম বুলি ভাবিছোঁ। মানে পকৰি বনাই কিনে চাহৰ লগত ধুনীয়াকৈ চবেই খাম। দেখা দিয়া আকৌ কি খাইছা? কি পকৰি? অঁ চাওঁ, দেখাই দিয়া আকৌ পকৰিটো। অঁ মা ঘৰতো এনেই থাকিব লাগে, হাজবেণ্ডৰ ঘৰতো এনেই দিনবিলাক কটাই থকা হৈছে। আমাৰ লাইফবোৰ এনেই বেকাৰ লাইফে আৰু, হয় নে নহয়? বাই আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। পুনৰ কাইলৈ লগ পাম। বাই।